আজি আমি ফিজিক্সৰ ফাৰ্ষ্ট চেপ্টাৰ লাইটৰ ওপৰত পঢ়িম। বহুত মজা চেপ্টাৰ হয়, পঢ়ি ভাল লাগিব। ফাৰ্ষ্ট আমি লাইটটো চবেই জানো বা চবেই দেখি আহিছো মানে লাইট একচুৱেলি দেখা নাপায়, কিন্তু কেতিয়াবা কেতিয়াবা আমি লাইট দেখা পাওঁ। সেইটো আমি এই চেপ্টাৰৰ লাহেকে পিছত পঢ়িম। এনেই ইন জেনেৰেল আমি লাইটটো নেদেখোঁ। লাইট থকাৰ কাৰণে আমি বেলেগ বেলেগ বস্তুবিলাক দেখা পাওঁ। সাপোজ আমাৰ চাৰিওফালে থকা যিমান বস্তু আছে, অনলি ডিউ টু লাইট আমি দেখা পাইছোঁ। এতিয়া ফাৰ্ষ্ট কথাটো হ'ল লাইটটো কি হয়? ক'বলৈ গ'লে লাইট ইজ এন এনাৰ্জি। বেলেগ বেলেগ জেগাৰ পৰা আমি লাইট পাব পাৰোঁ। বহু চ'ৰ্চ লাইট য'ৰ পৰা পাওঁ সেইটোক আমি চ'ৰ্চ বুলি কওঁ। লাইটৰ চ'ৰ্চ লাইক ছান আমাৰ লাইটৰ এটা চ'ৰ্চ। এতিয়া মোৰ যদি এপত যোৱা তোমালোকে লাইটৰ ফাৰ্ষ্ট আমি ডেফিনেশ্যনটো ইয়াত লিখি থোৱা হৈছে, আৰু ইয়াত নোটছত তোমালোকে গোটেইখিনি বস্তু পাই যাবা মোৰ এপত। আমি জাষ্ট লাইটৰ ডেফিনেশ্যনটোৰ পৰা আৰম্ভ কৰোঁ। এতিয়া ফাৰ্ষ্ট লাইটৰ ডেফিনেশ্যন ক'বলৈ গ'লে লাইট ইজ এ ইনভিজিবল এনাৰ্জি। এইটো এটা ইনভিজিবল এনাৰ্জি that makes our visible world possible, traveling in simple straight lines while secretly behaving as both wave and particle. Traveling in a simple straight line while secretly behaving as both wave and particle. এইটো এটা ডাঙৰ কথা লাইটৰ। ফাৰ্ষ্ট কথা হ'ল যে ই ষ্ট্ৰেইট লাইনত ট্ৰেভেল কৰে। আমাৰ এইটো বিৰাট ডাঙৰ প্ৰপাৰ্টি লাইটৰ। ই সদায় ষ্ট্ৰেইট লাইনত প্ৰপাগেট কৰে, ষ্ট্ৰেইট লাইনত যায়। কেতিয়াবা কেতিয়াবা লাইট বেণ্ড হয়, সেইবিলাকো আমি লাহে লাহে এইটো চেপ্টাৰত পঢ়িম। কিন্তু most of the time লাইট চিম্পলি ষ্ট্ৰেইট লাইনত ট্ৰেভেল কৰে। আৰু both wave and particle, এতিয়া চোৱা আমি দুটা বস্তু ইয়াত শিকিব লাগিব। এটা বস্তু হ'ল হোৱাট ইজ ৱেভ আৰু এটা বস্তু হ'ল হোৱাট ইজ পাৰ্টিকল। এতিয়া ৱেভ বুলি যদি কওঁ, লাইক চাউণ্ড এটা ৱেভ হয়। এতিয়া চাউণ্ডৰ ভিতৰত আমাৰ কিবা পাৰ্টিকল থাকে জানো? ইয়াৰ ভিতৰত কিবা পাৰ্টিকল থাকে জানো? পাৰ্টিকলটো নাথাকে, একো পাৰ্টিকল নাথাকে। তেনেকে বহুত ধৰণৰ ৱেভ আছে। আমি ক্লাছ 9ত চাউণ্ড পঢ়ি আহিছোঁ কাৰণে আমি এতিয়া ফাৰ্ষ্ট চাউণ্ডৰ এক্সাম্পল লৈ বুজিছোঁ। ইট ইজ এন ৱেভ, চাউণ্ড ইজ এন ৱেভ, বাট ইট ডাজন্ট ইনক্লুড এনি পাৰ্টিকল। ইয়াত কোনো পাৰ্টিকল সোমাই নাথাকে। এতিয়া তেনেকে লাইটটো কিন্তু ডিফাৰেণ্ট। লাইটটো এটা ৱেভ হয়, য়েছ, বাট ইয়াত কিছুমান পাৰ্টিকল সোমাই থাকে। ইয়াত কিছুমান পাৰ্টিকল আমাৰ সোমাই থাকে। সেই পাৰ্টিকলবিলাকৰ নাম হ'ল ফটন। এই পাৰ্টিকলখিনিৰ নাম ফটন। এইটো এক্সামত আহিব পাৰে তোমালোকৰ, মনত ৰাখিবা। লাইটটো ৱেভ হয়, কিন্তু এনেকুৱা এটা ৱেভ য'ত পাৰ্টিকলো থাকে। মানে কেতিয়াবা লাইটে ৱেভ হিচাপে বিহেভ কৰে, কেতিয়াবা লাইটে পাৰ্টিকল হিচাপে বিহেভ কৰে। সেইকাৰণে লাইটক এটা ডাঙৰ নাম দিয়া হৈছে, লাইট has dual nature. এটা কি হ'ল পাৰ্টিকল,
যেটো সিম্পল পার্টিকল নেচাৰ কিবা এটা বস্তু গৈ আছে বল এটা মাৰি পঠিয়াই দিলো সেইটো এটা পার্টিকল গৈ আছে তেনেকুৱা নিচিনাকে লাইটে বিহেভ কৰে আকৌ কেতিয়াবা ওয়েভৰ নিচিনাকে বিহেভ কৰে লাইক আমাৰ সাউন্ড ওয়েভ এতিয়া লাইটৰ আৰু দুটামান বস্তু আমি চাই লওঁ some properties of light এতিয়া সোয়া light travel in straight line in homogeneous medium এই বস্তুটো homogeneous medium এতিয়া লাইটে কেতিয়া straight lineত যায় homogeneous mediumত straight lineত যায় এতিয়া homogeneous medium কি হয় আমি সেই বস্তুটোৰ কথা আমি জানিব লাগিব ফাৰ্স্ট বস্তু আমি ক্লাস 9ত এটা বস্তু পাইছিলো homogeneous solution and heterogeneous solution homogeneous solution বিলাক কোন বিলাক আছিলে পানীত যেতিয়া চেনি গুলি দিও নিমখ গুলি দিও সেইবিলাক আমাৰ homogeneous solution আছিল আৰু লাইক ফগ মিষ্ট এবিলাক কি হয় heterogeneous solution এতিয়া সেম টাইপত আমাৰ মিডিয়ামটো একে সেই সলিউশন বিলাকৰ যেটো মিডিয়াম হয় হেতুৱে homogeneous medium লাইক এয়াৰ এয়াৰৰ যেটো মিক্সাৰ সেই মিক্সাৰটো homogeneous mixer তো এয়াৰত যদি লাইট যায় তেতিয়া হলে লাইট বেন নহয় স্ট্রেইট লাইনত যাব কিন্তু heterogeneous medium যদি লোৱা লাইক ফগ লাইক মিষ্ট তেনেকুৱা যদি মিডিয়ামত লাইট যায় তেতিয়া লাইট বেন্ড হয় কেনেকে বেন্ড হয় কেতিয়া বেন্ড হয় কিমান বেন্ড হয় এবিলাক আমি এটো চেপ্টাৰতে লাহে লাহে পঢ়ি যাম ঠিক আছে এতিয়া সেকেন্ড প্ৰপাৰ্টিটো কৈছে this property is called rectilinear property of light মানে ফাৰ্স্ট প্ৰপাৰ্টিটো rectilinear property of light মানে লাইটৰ যেটো বিহেভিয়াৰ লাইট যে সদায় আমাৰ স্ট্রেইট লাইনত যায় হেতু কয় হৈছে rectilinear property আৰু এই প্ৰপাৰ্টিটোৰ কাৰণে এই শ্যাডো ফৰ্মেশন হয় বা সোলাৰ ইক্লিপস হয় শ্যাডো ফৰ্মেশন এতিয়া চিন্তা কৰাচোন যদিহে লাইটটো বেন্ড হ'ব পাৰিলে হেতেন কিবা এটা বস্তু ইয়াত আছে এতিয়া এফালৰ পৰা লাইট আহি আছে এফালৰ পৰা লাইট আহি আছে যদি লাইটটো বেন্ড হ'ব পাৰিলে হেতেন ইয়াত জানো এই বস্তুটোৰ শ্যাডো ফৰ্মেশন হল হেতেন এইকনত যি শ্যাডো ফৰ্মেশন যে হয় আমাৰ বস্তুটোৰ এই শ্যাডো ফৰ্মেশনটো হল হেতেন জানো নহলে হেতেন কাৰণ লাইট কি হলতেন যদি বেন্ড হ'ব পৰা হেতেন লাইট লাহেকে এনেকে গুছি ইয়াত আকৌ পাই গলকে হেতেন কিন্তু লাইট তেনেকে পাব নোৱাৰে সেই কাৰণে কি হয় ইয়াত আমাৰ যেটো শ্যাডো ফৰ্মেশন হয় ইয়াত ফৰ্মেশন হ'ব কাৰণ লাইট এফালৰ পৰা আহিব ইয়াত আহি ৰৈ যাব বাকিখিনি জায়গাত গৈ পাবগে বাকি জায়গাবিলাকত গৈ লাইট পাই যাবগে কিন্তু এই জায়গাকনত লাইট নাপাব কাৰণ এই বস্তুটো আমাৰ আছে কাৰণে that's why shadow formation যেটো হয় হেতু এই rectilinear property আমাৰ কি property rectilinear property rectilinear property rectilinear property of light এই propertyটোৰ কাৰণে shadow formation হয় এটো মানে কি হৈছে যে light always travels in straight line এটুকে আমাৰ rectilinear property বুলি কয় next ray কাক বুলি কয় ray definition কি a straight line showing the direction of light is called ray এতিয়া আমাৰ ray বুলি ক'লে জাস্ট আমাৰ ডাইৰেকশন যিবিলাক আমি এনেকে দিও কিবা এটা বস্তু দেখাবৰ কাৰণে মানে লাইটৰ ৰে দেখাবৰ কাৰণে এনেকে আমি
ডাইৰেকশ্যন দিওঁ এই এৰো চাইনডাল যে দিওঁ সেই এৰো চাইনডালকে ৰে বুলি কোৱা হয় এতিয়া তোমালোকে ডাইৰেক্টলি সানলাইট হওক বা ঘৰৰ লাইট হওক তাক ৰে হিচাপে দেখা নেপাওঁ কিন্তু তুমি মন কৰিছা বা তোমালোকে মন কৰিছা কেতিয়াবা লেজাৰ লাইট দি চাবাচোন তেতিয়া একদম চিধা এনেকে আঁচ এডাল যায় লাইন এডাল যায় সেই লাইনডাল কি হয় এডাল ৰে লাইটৰ ৰে বুলি কোৱা হয় আৰু সেইডাল আমি কেনেকে ৰিপ্ৰেজেন্ট কৰো এনেকে এডাল এৰো চাইন দি ৰিপ্ৰেজেন্ট কৰো তাৰপিছতে নেক্সট আহিলে ল অফ ৰিফ্লেকশ্যন ৰিফ্লেকশ্যন মানে কি হয় প্ৰথম সেইটো কথা আমি জানিলো ৰিফ্লেকশ্যন মানে হ'ল লাইট আহি কোনোবা এটা সাৰফেসত পৰি যদি বাউন্স বেক হৈ যায় তাকে ৰিফ্লেকশ্যন বুলি কোৱা হয় ৰিফ্লেকশ্যন মানে কি ৰিফ্লেকশ্যনৰ যদি আমি ৰিফ্লেকশ্যনৰ যদি ডেফিনেশ্যন লিখিবলৈ যাওঁ তেতিয়াহ'লে কি হ'ব when light bounce back after hitting a surface to the same medium হলে bounce back হ'ব লাগিব is called reflection of light এটো কি কয় reflection of light মানে when light bounce back after hitting a surface to the same medium এই সেম মিডিয়ামটো বিৰাট ইম্পৰ্টেণ্ট বেলেগ এটা মিডিয়ামত গুচি গ'লে নহ'ব আকৌ বাউন্স বেক হৈ পেলাই সেম মিডিয়ামত আহিব ইয়াৰৰ পৰা যদি গৈছে বাউন্স বেক হৈ আকৌ ইয়াৰতে আহিব লাগিব ইয়াত বোলে বাউন্স বেক হ'ল বাউন্স বেক হৈ পেলাই বোলে এইখিনিতে পানী আছিলে বা গ্লাছ আছিলে গ্লাছত সোমাই গুচি গ'ল তেতিয়াহ'লে সেইটো ৰিফ্ৰেকশ্যন হৈ যাবগে সেইটো আমি পিছত পঢ়িম ইয়াত গ্লাছ থাকিব নোৱাৰে যদি কোনোবা এখন সাৰফেসত এনেকে পৰিলে পৰাৰ পিছত যেটো বাউন্স বেক হ'ব সেই মিডিয়ামটো সেম হ'ব লাগিব যদি ইয়াৰৰ পৰা সোমাইছে ইয়াৰে হ'ব লাগিব এটো যদি গ্লাছেদি সোমাই আহি আছে ৰেডাল তেতিয়াহ'লে বাউন্স বেক হৈও সেই গ্লাছৰ ভিতৰতে থাকিব লাগিব তেতিয়া আমি ৰিফ্লেকশ্যন কম এই সেম মিডিয়ামটো বিৰাট ইম্পৰ্টেণ্ট কথা আৰু কেতিয়াবা ক'বাত তোমালোকে ডেফিনেশ্যন পাব পাৰা যে bounce back after hitting a smooth surface বুলি স্মুথ সারফেস নহলেও হ'ব সব বস্তুৱেই লাইট অলপ নহয় অলপ হলেও ৰিফ্লেক্ট কৰে ঠিক আছে বেকা বেকি হওক খলা বমা হওক কিবা বস্তু এটা আমি কেনেকে দেখো লাইট তাত পৰি ৰিফ্লেক্ট বেক হৈ পেলাই আমাৰ চকুত পৰিব লাগিব তেতিয়া আমি দেখো that means every possible surface অলপ হলেও লাইট ৰিফ্লেক্ট কৰে নকৰা আছে কিছুমান মই তোমাক লোকক লাহে ধীৰে কম হেতু কথা but most of the surfaces reflect back light reflect back কৰে ঠিক আছে এতিয়া নেক্সট আমাৰ পঢ়িম the laws of reflection আমাক কি কৈ আছে laws of reflection আমাক কি কৈ আছে সেইগিটা ইয়াত দুটা ল আছে ৰিফ্লেক্ট হয় কিন্তু কেনেকে ৰিফ্লেক্ট হয় জাহা তাহাটো ৰিফ্লেক্ট হৈ না যায় ফাৰ্স্ট কথা হ'ল যে when a ray of light reflects off a surface strictly obey two fundamental rules দুটা fundamental rule আছে the law of angles first নামটো the law of angles the angle of incidence is always equal to the angle of reflection expressed mathematically I is equal to r মানে কোনোবা এখন সারফেসত যদি এখন ধৰি লোৱা ওয়েট
এইখন এখন সাৰফেস ইয়াত লাইট আহি পৰিলেহি সেই লাইটটো ইয়াৰ পৰা ৰিফ্লেক্ট বেক হ'ব এন্ড ইয়াত আমি নৰ্মেল আঁকিম এই পইণ্টটোত that means এতিয়া আৰু কি কৈছো আমি ৰে বিলাক কেনেকে ডিনোট কৰো আমি ৰে ডিনোট কৰো এনেকে এনেকে and this is normal আৰু এডাল হল incident ray this one is incident ray and this one is reflected ray এতিয়া ইয়াত কি কৈছে যে এই এংগলটো এই যেটো এংগল হ'ব হেতুক যদি আমি আই নেম কৰো আৰু এটো যদি r নেমিং কৰো তেতিয়া কৈছে যে এই এংগল এটো মানে 30 ডিগ্ৰী হলে এটো 30 ডিগ্ৰী হ'ব এই নৰ্মেলৰ লগত ইয়াৰ লগত নহয় আকৌ দেই ইয়াৰ লগত নহয় আকৌ তোমালোকে ইয়াৰ লগত ভুল কৰি নেপেলাবা ইয়াৰ লগত নহয় নৰ্মেলৰ লগত I আৰু R ধৰি ললো আমাৰ কি কৈছে angle of I is always equal to angle of R তাৰ পিছত সেকেন্ড প্ৰপাৰ্টিটো আমাৰ বহুত 90% ষ্টুডেন্টৰ কনফিউজন থাকে সেকেন্ড প্ৰপাৰ্টিটো কি কৈছে যে law of coplanarity ইয়াৰ নামটো তেনেকে দিয়া হৈছে law of coplanarity এতিয়া the incident ray and the reflected ray and the normalৰ ইয়াৰ definition to দি দিছো ইয়াতে all lie within the exact same plane এতিয়া বহুতে ভাবে যে এই সেম প্লেন খনৰ কথা কৈ আছে এই সেম প্লেন খন এইখনৰ কথা কোৱা নাই একচুয়ালি ইয়াত কৈছে যে এই ৰেডাল যে আহিছে তোমালোকৰ এই ৰেডাল আহিছে এই ৰেডাল গৈছে আৰু এই নৰ্মেল ডাল মানে এই সেম প্লেন এখনত পৰি আছে মানে তুমি যদি তিনিউডাল যদি এনেকে মাটিত পেলাই দিয়া তিনিডাল সমানে পৰি থাকিব হেতু কথা কৈছে বা এনেকে আছে তাত যদি তুমি এখন ওয়াল আঁকি দিয়া that means ওয়ালখনত এই তিনিউডাল লাগি থাকিব হেতুৰ কাৰণে মই নোটছত দি দিছো এইখনৰ কথা কৈছে এই প্লেনখনৰ কথা কৈছে এইখনৰ কথা কোৱা নাই কিন্তু এইখনৰ কথা নাভাবিবা এইখন হল ৰিফ্লেকশন সাৰফেস এই প্লেনখনৰ কথা কৈছে একেখন যদি ওয়াল এখন বনাই দিও সেই ওয়ালখনত তিনিউডাল মানে দুডাল ৰে আৰু নৰ্মেল ডাল লাগি থাকিব হেইটো সেম প্লেন দেই This law are universal for reflection and apply perfectly to all types of reflecting surface মই অকমান আগতে কৈছো যে reflection to যিকোনো সাৰফেসৰ পৰা হ'ব পাৰে তো যদি রিফ্লেকশন যিকোনো সাৰফেসৰ পৰা হ'ব পাৰে তেতিয়ালে লও মানি চলিব লাগিব ল মানি নচলাকে তো এনে রিফ্লেকশন নহয় কাৰণ রিফ্লেকশনৰ মাস obey করা rule গিটা এগিটা when a ray light reflects off a surface it strictly obey two fundamental rules strictly obey এই দুটা ল সদায় obey কৰিব যেনেকাই নহক তোমালোকে লেন্স নহয় মিৰৰ যেতিয়া পঢ়িবা কাৰ্ভ মিৰৰ পঢ়িবা তাতো এগিটা ফলো কৰিব কেনেকে ফলো কৰিব আমি পঢ়িম বাৰু পিছত এতিয়া ইয়াত কৈছে যে যেনেকুৱা নহয় ৰাফ সাৰফেস হক স্মুথ হক ফ্লেট হক কৰিব এতিয়া এটো চোৱা তোমালোকৰ এনেকুৱা খলা বমা সাৰফেস আছে এই সাৰফেস খনত তোমালোকে যদি চোৱা ইয়াতো এই পইণ্টটোত কি হৈছে নৰ্মেল ডাল এনেকুৱা হ'ব এই পইণ্টটোত নৰ্মেল ডাল এনেকুৱা হ'ব এই পইণ্টটোত নৰ্মেল ডাল এনেকুৱা হ'ব নৰ্মেল ডাল বেকাটেৰা হৈ যাব কিন্তু তেনেকে আই আৰু বেকাটেৰা হৈ যাব আলটিমেটলি আই আৰু আৰ সদায় সমান থাকিব ইয়াত i1 r1 সদায় ইকুৱেল i2 r2 ইকুৱেল ইয়াত i3 r3 ইকুৱেল ইয়াত i4 r4
ইকুৱেল হ'ব আৰু সদায় এই তিনিডাল সদায় একেখন প্লেনতে থাকিবই এই তিনিওডাল এই তিনিডাল আৰু এই তিনিডাল বেলেগ প্লেনত থাকিব পাৰে সেইটো কোনো প্ৰব্লেম নাই কিন্তু এই তিনিডাল একেখন প্লেনত থাকিব তেনেকে এই তিনিডাল একেখন প্লেনত থাকিব কিন্তু এই তিনিডাল বেলেগ প্লেনত থাকিব পাৰে তেনেকে এই তিনিডাল বেলেগ প্লেনত থাকিব পাৰে আল্টিমেটলি আমি এতিয়া গম পালো যে যিকোনো জেগাতে নহওক যেনেকুৱাই নহওক সাৰফেস আমাৰ লাইট রিফ্লেক্ট হব 90% অফ দ্য সারফেসত লাইট রিফ্লেক্ট হব কোট রিফ্লেক্ট নহয় হেতু আমি লাহে ধীরে পিছত পঢ়িম আৰু যদিহে লাইট রিফ্লেক্ট হয় তেতিয়া হলে লাইটৰ এই দুটা রুল সদায়ে মানি চলিব ঠিক আছে নেক্সট আমি ইয়াৰ পিছত মিৰৰৰ কথা পঢ়িম কেনেকুৱা প্লেন মিৰৰ তাৰপিছত কনভেক্স মিৰৰ তাৰপিছত কনকেভ মিৰৰ সেই গোটেইখিনি কথা পঢ়িম নেক্সট ভিডিঅ'ত লগ পাম থ্যাংক ইউ